আসলে আমার খরমুজা ব্লক কংগ্রেসের উদ্যোগত ইফতার পার্টি পাতিছে। সেই ইফতার পার্টিত আমার দুজন বিধায়ক জিলা কংগ্রেসের সভাপতি সকল বিধায়কসকলক মাতিছে। সেই উদ্দেশ্যে একচুয়ালি ইয়াতে আহিছোঁ। একো নাই, ৰোজাৰ দিনত সমূহীয়া যদি ইফতাৰ কৰিলে অলপ পুণ্য হয় বুলি আমাৰ এটা বিশ্বাস। আৰু ভাল লাগে, সবচে ভাল লাগিছে যে ইমান মানুহ ইয়াতে সমাগম হ'ব বুলি আমি ভবা নাছিলোঁ। আমাৰ জিলা কংগ্ৰেছতো ইফতাৰ পাৰ্টি দিলে ইমান মানুহ নহয়। আজি যে খৰমুজা ব্লক কংগ্ৰেছে ইমান মানুহ একলগ কৰি যে ইয়াতে ইফতাৰ পাৰ্টিটো পাতিছে, তাৰ কাৰণে তেখেতসকলক মই আন্তৰিক ধন্যবাদ দিছোঁ। এটা শুনিছোঁ আজি কংগ্ৰেছী মানুহ UDF-ত যোগদান কৰা বুলি এটা খবৰ ওলাইছে। তাৰমানে UDF-ৰ মানুহ UDF-ক যোগদান কৰিছে। মোৰ মাটিয়া মই ফেচবুকত অলপ চালোঁ যে মাটিয়া ব্লক যুৱ কংগ্ৰেছৰ ট্ৰেজাৰাৰ। এতিয়ালৈ মাটিয়া ব্লক যুৱ কংগ্ৰেছৰ আমাৰ এতিয়ালৈ কমিটি হোৱা নাই, ট্ৰেজাৰাৰৰ কোনো নাই, পদে নাই। ট্ৰেজাৰাৰ জইন কৰিলে মই তেতিয়াই ভাবিলোঁ যিজন ল'ৰাক জইন কৰিলে দেখাই নাই, এই সেনেকুৱা কংগ্ৰেছে জইন কৰাইছে। UDF চান আলী মিয়া কেইদিনমান আগতে UDF-ৰ পৰা কংগ্ৰেছ দলত আহি GP প্ৰেচিডেণ্ট হ'ল। তেওঁৰ নেতৃত্বত কিছু মানুহ গৈছে, মানুহখিনি UDF-ৰ হ'ব। আৰু তেওঁ গুৱাহাটী সমষ্টিত এতিয়া মই নিজেই কনফিউজ, গুৱাহাটী সমষ্টিৰ UDF-ৰ কেণ্ডিডেট নাই। গুৱাহাটী সমষ্টিত হয়, তেওঁ গুৱাহাটী সমষ্টিত থকাৰ কাৰণে খৰমুজা ব্লকৰ ইনচাৰ্জ দি আমি কাটি দিছোঁ, যিহেতু গুৱাহাটী সমষ্টিত। এতিয়া তেওঁ গুৱাহাটীত কাক ভোট দিব? BJPক ভোট দিব না কংগ্ৰেছ দলৰ কেণ্ডিডেটক ভোট দিব? এই কথাটো UDF-সকল আৰু চানমিয়াই স্পষ্টীকৰণ দিয়ে। তেওঁ ক'ত ভোট দিব? নিশ্চয় কংগ্ৰেছক ভোট দিব। UDF দলক যোগদান কৰি তেওঁ কংগ্ৰেছক ভোট দিব, আৰু নহ'লে BJPক দিব। সেনেকুৱা সভা হৈছে আজি। হয়, কংগ্ৰেছৰ পৰা তেওঁ UDF-ত আছিল। কংগ্ৰেছ দলত আহি GP প্ৰেচিডেণ্ট হোৱাৰ কাৰণে ইলেকশ্যনতো হাৰিছিল, গমেই পাইছে। UDF-এ তেওঁক মানে টিকেট দিয়া নাছিল, ইণ্ডিপেণ্ডেঞ্চ খেলিল। আকৌ লাষ্টত GP প্ৰেচিডেণ্টলৈকে আহিল। আমি ক'লোঁ যা UDF-এ যদি তোক অপমান কৰিছে, আমি তোক GP প্ৰেচিডেণ্টৰ যোগ্যতই, MLA-ৰ যোগ্য নহয়, গতিকে GP প্ৰেচিডেণ্ট হওক। আমি কংগ্ৰেছত আনি তেওঁক GP প্ৰেচিডেণ্ট বনালোঁ। তেওঁ আকৌ UDF দলত গুচি গ'ল। আৰু এটা কথা ওলাইছে যে গোৱালপাৰা পশ্চিম সমষ্টিৰ যিজন বিধায়ক ৰচিদ মণ্ডল, তেওঁ প্ৰথমতে কাৰণ দেখুৱাই আছে জাননী কৰা বুলি মই শুনিছোঁ। তেওঁৰ আচলতে স্থিতি কেনেকুৱা, কি ক'ব এইটো? তেওঁ বাৰম্বাৰ দলত থাকি, এজন দলত থাকি বিধায়কে AGP শক্তিশালী, আঞ্চলিক দল শক্তিশালী কৰিব লাগে বুলি ক'লে তেওঁ নিশ্চয় দল বিৰোধী কামত জড়িত হ'ব। আৰু তেওঁ যদি কয় UDF-ৰ প্ৰধান বদৰুদ্দিন আজমল চাহাব ধুবুৰী লোকসভাৰ কেণ্ডিডেট, আমাৰ কেণ্ডিডেট ৰকিবুল হুছেইন, যে ছ'চিয়েল যিবিলাক এক্টিভিটিছ, সামাজিকবিলাক কাম, সেইটো ৰকিবুল হুছেইনতকৈ বহুত গুণে বেছি বদৰুদ্দিন আজমল চাহাবৰ বোলে। এইবিলাকতো এণ্টিবাডি এক্টিভিটিছত পৰে। গতিকে দলৰ হাইকমাণ্ডে তেওঁক চকেজ কৰিছে, বাকী বিচাৰ হাইকমাণ্ডে কৰিব। আজিৰ ডেটলৈ লিপ্ত হৈছে। আজিও এটা নিউজ বাজিছে, দল বিৰোধী স্পেচ দিছে, তেওঁ দল বিৰোধী বক্তব্য দিছে, প্ৰেছ মিট দিছে আজিৰ ডেট।